ভুৱা হিতাধিকাৰীয়ে ভৰিছে অসম। PM কিষাণ নিধি, অৰুণোদয় নামত ভুৱা হিতাধিকাৰী। দৰিদ্ৰ লোকৰ বাবে আগবঢ়োৱা ধন সোমাইছে এতিয়া ভুৱা হিতাধিকাৰী পকেটত। আৰু এই তথ্য পোহৰলৈ অহাৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দৰিদ্ৰ কৃষকৰ বাবে আবণ্টিত PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকাত 8 লাখৰ অধিক আছে ভুৱা হিতাধিকাৰী। 56 কোটিৰ অধিক ধন ভুৱা হিতাধিকাৰীৰ জেপত সোমাইছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ধমকৰ পাছতেই 8,44,672 জন ভুৱা হিতাধিকাৰীৰ ভিতৰত 2,233 জনে ঘূৰাই দিছে ধন। এই বেআইনী কাৰ্যত জড়িত আছিল 98 গৰাকী চৰকাৰী বিষয়াও। সকলো তথ্য এতিয়া চৰকাৰৰ হাতত। 10 জানুৱাৰীৰ ভিতৰত ভুৱা হিতাধিকাৰীয়ে যদি ধন ঘূৰাই নিদিয়ে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰখনে। মুখ্যমন্ত্ৰীগৰাকীৰ এই কঠোৰ ভূমিকাক আদৰণি জনাইছে ৰাজ্যৰ প্ৰকৃত কৃষকসকলে। আমাৰ যি প্ৰধানমন্ত্ৰী যি কৃষক সন্মান নিধি, সেই সন্মান নিধিৰ ধন আমাৰ যিসকল দৰিদ্ৰ কৃষক আছে তেওঁলোকক প্ৰতি 3 মাহৰ মূৰে মূৰে 2,000কে টকা দি বছৰত 6,000 টকাকে আমাক দিয়ে। চাওক, সেইখিনিৰ পৰা আমি কিছুমান হ'লেও অলপ হ'লেও সকাহ পাইছো। কিন্তু এনেকুৱা এটা চিষ্টেম হৈ গ'ল যে কাৰোবাৰ ঘৰত আপোনাৰ খেতিৰ লগত আজিলৈকে পৰিচয় নথকা মানুহ, সেই পৰিচয় নথকা মানুহখিনিও কিন্তু PM কিষাণৰ ধন হৰলকি কৰি খাই আছে। চাওক, আজি মুখ্যমন্ত্ৰীয়ে যিটো আমাৰ ষ্টেপ লৈছে সেইটো একদম হিটো পকাই লৈছে। মানে আমাৰ কাৰণে, সকলো কাৰণে, কৃষকৰ কাৰণে ভাল। যিমানখিনি হিতাধিকাৰী ভুৱা হিতাধিকাৰী আছে সকলোকে নি পেলাই আইনৰ উদ্ধত বিচাৰ কৰক। মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে PM কিষাণৰ ওপৰত, সেইটো এটা ভাল পদক্ষেপ। তেখেতক প্ৰথমতে ধন্যবাদ জনাইছো। চাকৰি কৰা সকলো পাইছে, চাকৰি কৰা ল'ৰা ছোৱালীও পাইছে, পত্নীও পাইছে। তেওঁলোক প্ৰকৃততে খেতিয়ক নহয়। সেইসকলৰ যিসকল দালাল প্ৰবৃত্তিয়ে কৰি দিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। প্ৰকৃত খেতিয়কে এতিয়াও গমেই নাপায় কেনেকে PM কিষাণৰ কাম কৰিব লাগে। ৰাজ্যৰ 33খনকৈ জিলাত এই দুৰ্নীতি সংঘটিত হৈছে। কেৱল যে PM কিষাণ সন্মান নিধিতেই ভুৱা হিতাধিকাৰী সোমাইছে তেনে নহয়। অৰুণোদয় আঁচনি নামতো ভুৱা হিতাধিকাৰীৰ সৃষ্টি হৈছে। অৰুণোদয় টকা লাভ কৰি আছে আনকি চৰকাৰী কৰ্মচাৰীয়েও। অৰুণোদয় লাভ কৰা শ শ এই চৰকাৰী কৰ্মচাৰীৰ চাকৰি শীঘ্ৰেই যাব। লোৱা হ'ব কঠোৰ ব্যৱস্থাও। এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি। আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী, যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682 জন আমাৰ ওচৰত পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম। ৰাজ্যৰে ভুৱা হিতাধিকাৰীসকলৰ এতিয়া বিপদ আহি আছে। পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পাছতে হয়তো এইসকলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাব হিমন্ত চৰকাৰে।
PM কিষাণৰ যি সন্মান নিধি আছিলে তাৰ ধন ক'ত কিমান আত্মসাত কোন কোন গ্ৰেপ্তাৰ হ'ব তাৰ সমস্ত তথ্য NB নিউজৰ হাতত আহি পৰিছে। বাক্সা জিলাত 30,671 জন ভুৱা হিতাধিকাৰী ধৰা পৰিছে। PM কিষাণৰ সন্মান নিধি ধন আত্মসাত কৰিছে। মুঠ টকা প্ৰায় 26 কোটি টকা আত্মসাত কৰিছে। 10 জানুৱাৰী শেষ সীমা বান্ধি দিয়া হৈছিল। তাৰ পূৰ্বে তেওঁলোকে টকাখিনি ঘূৰাই দিব লাগিছিলে, কিন্তু বাক্সাৰ এই 30,000 ভুৱা হিতাধিকাৰীৰ মাজত মাত্ৰ 88 গৰাকীয়ে টকা ঘূৰাই দিছে। অৰ্থাৎ বাক্সা জিলাত গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে 30,583 গৰাকী। একেদৰে বৰপেটাত আপুনি কল্পনা কৰক 2,03,839 গৰাকী ভুৱা হিতাধিকাৰী কেৱল বৰপেটা ডিষ্ট্ৰিক্টত। প্ৰায় 80 কোটি টকা তেওঁলোকে আত্মসাত কৰিছে ভুৱা হিতাধিকাৰীয়ে। মাত্ৰ 408 গৰাকীয়ে ঘূৰাই দিছে ধন। এই জিলাখনত গ্ৰেপ্তাৰ হ'ব 2,03,431 গৰাকী গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে 10 জানুৱাৰীৰ পিছত। একেদৰে বিশ্বনাথত 4,896 গৰাকী ভুৱা হিতাধিকাৰী, তেওঁলোকে 4,19 লাখ টকা আত্মসাত কৰিছে। 11 জনে টকা ঘূৰাই দিছে। বাকী থকা যিসকলে টকা ঘূৰাই দিয়া নাই 4,885 গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব। ইয়াৰ পিছৰ বঙাইগাঁও জিলালৈ আমি আহিছোঁ। বঙাইগাঁও জিলাৰ তথ্য আমাৰ হাতত আহি পৰিছে। বঙাইগাঁও জিলাত 7,949 গৰাকী ভুৱা হিতাধিকাৰী, তেওঁলোকে প্ৰায় 7 কোটি টকা 6,96 লাখ টকা তেওঁলোকে আত্মসাত কৰিছিলে। এই 7,949 গৰাকীৰ ভিতৰত টকা ঘূৰাই দিছে 112 গৰাকীয়ে, আৰু বাকী থকা 7,837 গৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্য 10 জানুৱাৰীৰ পিছত আৰম্ভ হ'ব। কাছাৰত 7,864 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে। 6 কোটি প্ৰায় 7 কোটি টকা তেওঁলোকে আত্মসাত কৰিছে, ঘূৰাই দিছে 6 জনে। এইখন জিলাত 7,858 গৰাকী গ্ৰেপ্তাৰ হ'ব। একেদৰে চৰাইদেউ জিলাত 2,464 গৰাকী ভুৱা হিতাধিকাৰী 5 কোটি 57 লাখ টকা তেওঁলোকে আত্মসাত কৰিছে। 35 জনে ঘূৰাই দিছে। বাকী থকা 2,431 জনক গ্ৰেপ্তাৰ কৰা হ'ব এই মুহূৰ্তত। এই তথ্য দিলোঁ আমি চৰাইদেউ। ইয়াৰ পিছৰ আমি জিলাখনলৈ যাব বিচাৰিছোঁ, পিছৰ জিলাকেইখনৰ তথ্য দিব বিচাৰিছোঁ। চিৰাং জিলাত 21,574 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে। 21 কোটি 56 লাখ টকা তেওঁলোকে আত্মসাত কৰিছিলে। 76 গৰাকীয়ে ঘূৰাই দিছে। 21,498 গৰাকী গ্ৰেপ্তাৰ হ'ব চিৰাং ডিষ্ট্ৰিক্টত। দৰঙত 17,347 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে। টকা আত্মসাত কৰিছিলে 6.5 কোটিতকৈ অধিক টকা। 12 গৰাকীয়ে টকা ঘূৰাই দিছে আৰু গ্ৰেপ্তাৰ হ'ব বাকী থকা 17,335 গৰাকী ভুৱা হিতাধিকাৰীক 10 জানুৱাৰীৰ পিছৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ব। 10 জানুৱাৰী শেষ সীমা টকা ঘূৰাই দিয়াৰ। এতিয়াও যদি টকা ঘূৰাই দিয়া নাই আপুনি ঘূৰাই দিয়ক। ধেমাজি জিলাত 6,731 গৰাকী ভুৱা হিতাধিকাৰী, ভাবক 5 কোটি 67 লাখ টকা আত্মসাত কৰিছে। মাত্ৰ 84 গৰাকীয়ে টকা ঘূৰাই দিছে। বাকী থকা 6,647 গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব ভুৱা হিতাধিকাৰী। চৰকাৰী আঁচনি টকা ভুৱাভাৱে তেওঁলোকে আত্মসাত কৰিছিলে। আচৰিত হ'ব, তেওঁলোকৰ নিজৰ নামত মাটিয়ে নাই, কৃষকৰ ধন তেওঁলোকে আত্মসাত কৰিছে। 18টা কিস্তি পৰ্যন্ত কোনোবাই টকা উঠুৱাই লৈ গৈছে, নিজৰ মাটিয়ে নাই অৰ্থ। পিছৰ জিলালৈ আহিছোঁ। ধুবুৰীত 68,348 গৰাকী, বৰপেটা আৰু ধুবুৰীত যথেষ্ট ভুৱা হিতাধিকাৰী ওলাইছে। 24 কোটি 75 লাখ টকা আত্মসাত কৰিছে, ঘূৰাই দিছে মাত্ৰ 45 গৰাকীয়ে। 68,273 গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব ধুবুৰীত। ডিব্ৰুগড়ত 3,831 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে। 3 কোটি 54 লাখ 74 হাজাৰ টকা তেওঁলোকে আত্মসাত কৰিছে। এজনেও ঘূৰাই দিয়া নাই। এই 3,000 ডিব্ৰুগড় জিলাত যি ভুৱা হিতাধিকাৰী আছিলে 3,831 গৰাকী, এই ভুৱা হিতাধিকাৰীসকলৰ ভিতৰত এজনেও টকা ঘূৰাই দিয়া নাই, নীল। অৰ্থাৎ যিমান কেইজন ভুৱা হিতাধিকাৰী আছে 3,831 গৰাকী, সেই 3,831 গৰাকীয়ে গ্ৰেপ্তাৰ হ'ব ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। ডিমা হাছাওত একেদৰে ধৰা পৰিছে 3,573 গৰাকী। 3 কোটি 21 লাখ টকাতকৈ অধিক টকা তেওঁলোকে আত্মসাত কৰিছে। 63 গৰাকীয়ে ঘূৰাই দিছে। 3,510 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে। ইয়াৰ পিছৰ জিলাখনলৈ গৈছোঁ। এবাৰ গোৱালপাৰা। গোৱালপাৰাত 11,400 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে। 9 কোটি 81 লাখ টকা তেওঁলোকে আত্মসাত কৰিছে কৃষকৰ ধন। 120 জনে ঘূৰাই দিছে। বাকী থকা 11,280 গৰাকী গ্ৰেপ্তাৰ হ'ব। গোৱালপাৰাত গোলাঘাট জিলালৈ আহিছোঁ। 23,074 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে। টকা আত্মসাত কৰিছে 19 কোটি 18 লাখ টকাতকৈ বেছি।
91 গৰাকীয়ে টকা ঘূৰাই দিছে গোলাঘাট জিলাত 22,900 বাকী থকা 22,983 গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব গোলাঘাট জিলাত হাইলাকান্দিত 11,347 গৰাকী ভুৱা হিতাধিকাৰী PM কিষাণৰ ভুৱা হিতাধিকাৰী ধৰা পৰিছে প্ৰায় 10 কোটি টকা আত্মসাৎ কৰা হৈছে 9,53 লাখ টকা প্ৰায় 10 কোটি টকা 20 জনে ঘূৰাই দিছে বাকী থকা 11,327 জনক গ্ৰেপ্তাৰ কৰা হ'ব হাইলাকান্দি জিলাত আমি 33খন জিলাৰ হিচাপ NB নিউজৰ হাতত আহি পৰিছে হুজাই 2,055 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে 1,74,92,000 টকা আত্মসাৎ কৰিছিল 8 জনে টকা ঘূৰাই দিছে 8 জনে টকা ঘূৰাই দিছে আৰু এই হুজাই জিলাত গ্ৰেপ্তাৰ হ'ব 2,047 জন হুজাই জিলাত গ্ৰেপ্তাৰ হ'ব এবাৰ আহিছো আমি যোৰহাট জিলালৈ যোৰহাট জিলাত ভুৱা হিতাধিকাৰী ধৰা পৰিছে 4,418 গৰাকী 3,80 লাখতকৈ অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছে 58 জনে টকা ঘূৰাই দিছে বাকী আছে 4,360 গৰাকী বিহু খাবলৈ নাপায় গ্ৰেপ্তাৰ হ'ব তেওঁলোক বিহুৰ আগতে কামৰূপত 63,113 জনক ভুৱা হিতাধিকাৰী চিনাক্ত কৰা হৈছে 50 কোটিৰ অধিক টকা তেওঁলোকে কৃষকক আত্মসাৎ কৰিছে 99 জনে ঘূৰাই দিছে বাকী আছে 63,014 জন তেওঁলোককো বিহুৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হ'ব বিহু ভালৰে নাযায় আপুনি যদিও টকা ঘূৰাই দিয়া নাই 10 জানুৱাৰীৰ পূৰ্বে টকা ঘূৰাই দিয়ক নহলে এওঁলোকৰ লিষ্ট চৰকাৰৰ হাতত আছে গ্ৰেপ্তাৰ নিৰ্দেশ ইতিমধ্যে দি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কামৰূপ মেট্ৰত 4,667 গৰাকী ভুৱা হিতাধিকাৰী 5,84 লাখ টকা আত্মসাৎ কৰিছে 19 জনে ঘূৰাই দিছে 4,648 জন গ্ৰেপ্তাৰ হ'ব কামৰূপ মেট্ৰত কাৰ্বি আংলঙলৈ আহিছোঁ 16,810 জন ভুৱা হিতাধিকাৰী 6,78 লাখ টকা আত্মসাৎ কৰিছে 29 জনে মাত্ৰ ঘূৰাই দিছে গ্ৰেপ্তাৰ হ'ব 16,781 জনে একেদৰে কৰিমগঞ্জত 12,021 জন ভুৱা হিতাধিকাৰী প্ৰতিখন জিলাত হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী ধৰা পৰিছে কৰিমগঞ্জত 12,000 অধিক ভুৱা হিতাধিকাৰী 10 কোটি অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছে 37 জনে টকা ঘূৰাই দিছে 11,984 গৰাকী গ্ৰেপ্তাৰ কৰা হ'ব কৰিমগঞ্জত কোকৰাঝাৰত একেবাৰে 20,300 ভুৱা হিতাধিকাৰী 18 কোটি টকা আত্মসাৎ কৰা হৈছে কোকৰাঝাৰত ঘূৰাই দিছে 98 গৰাকীয়ে 20,202 জন গ্ৰেপ্তাৰ হ'ব কোকৰাঝাৰ জিলাত এবাৰ লখিমপুৰ জিলালৈ আহিছোঁ লখিমপুৰ জিলাত 46,410 জন ভুৱা হিতাধিকাৰী চিনাক্ত হৈছে প্ৰায় 39 কোটি টকা আত্মসাৎ কৰিছে 79 জনে ঘূৰাই দিছে 46,331 জনক গ্ৰেপ্তাৰ কৰা হ'ব লখিমপুৰত মাজুলীত 1,913 জন ধৰা পৰিছে ভুৱা হিতাধিকাৰী সমস্ত তালিকা চৰকাৰৰ হাতত আহি পৰিছে প্ৰায় 2,1,84 লাখ টকা মাজুলীত আত্মসাৎ কৰিছিল কৃষকৰ ধন দুখীয়া কৃষকৰ ধন 61 জনে ঘূৰাই দিছে 1,852 জনক গ্ৰেপ্তাৰ কৰা হ'ব মাজুলীত এবাৰ আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টলৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ভুৱা হিতাধিকাৰী তথ্য শুনিলে আপুনি আচৰিত হ'ব কেনেকৈ হিতাধিকাৰীবিলাক ভুৱা ওলাইছে সাধাৰণ কৃষকৰ ধন আত্মসাৎ কৰি দিছে মৰিগাঁৱত 30,389 জন ভুৱা হিতাধিকাৰী 10,24 লাখ টকা আত্মসাৎ কৰিছে 23 জনে ঘূৰাই দিছে 30,000 বাকী থকা 30,364 গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব নগাঁৱত আপুনি আচৰিত হ'ব 1,16,068 জন ভুৱা হিতাধিকাৰী নগাঁও ধুবুৰী আৰু বৰপেটাত আটাইতকৈ বেছি ভুৱা হিতাধিকাৰী ধৰা পৰিছে 10 কোটিৰো অধিক টকা 100 কোটিৰো অধিক টকা ক্ষমা কৰিব 100 কোটিৰো অধিক টকা আত্মসাৎ কৰা হৈছে 38 জনে টকা ঘূৰাই দিছে এতিয়াও 1,16,030 জনক গ্ৰেপ্তাৰ কৰা হ'ব কেৱল নগাঁও ডিষ্ট্ৰিক্টতে নলবাৰীত 26,895 গৰাকী প্ৰায় 31 কোটি টকা আত্মসাৎ কৰিছে টকা ঘূৰাই দিছে 305 জনে গ্ৰেপ্তাৰ হ'ব বাকী থকা 26,000 অধিক এবাৰ আহিছোঁ আন এখন ডিষ্ট্ৰিক্টলৈ শিৱসাগৰ এই ডিষ্ট্ৰিক্টখনৰ এই জিলাখনৰ 6,952 জন ভুৱা হিতাধিকাৰী প্ৰায় 8 কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে 98 জনে টকা ঘূৰাই দিছে 6,854 গৰাকী বাকী আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব 10 জানুৱাৰীৰ পিছৰ পৰা সেই গ্ৰেপ্তাৰ কৰা কাৰ্য আৰম্ভ হৈ যাব এটা মেচিভ ড্ৰাইভ চলিব অসমত ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে শোণিতপুৰত 6,741 জনক গ্ৰেপ্তাৰ কৰা হ'ব ভুৱা হিতাধিকাৰী চিনাক্ত হৈছে 6,49 লাখ টকা আত্মসাৎ কৰিছে 42 জনে ঘূৰাই দিছে 6,699 জনক গ্ৰেপ্তাৰ কৰা হ'ব শোণিতপুৰৰ পৰা দক্ষিণ শালমৰাত 14,540 জন ভুৱা হিতাধিকাৰী প্ৰতিখন জিলাই ভুৱা হিতাধিকাৰী 9,13 লাখ টকা আত্মসাৎ কৰা হৈছে 20 জনে ঘূৰাই দিছে 14,520 জনক গ্ৰেপ্তাৰ কৰা হ'ব দক্ষিণ শালমৰাৰ পৰা এবাৰ আহিছোঁ তিনিচুকীয়া জিলাৰ সংখ্যাও চাওক কম নহয় 17,453 গৰাকী ভুৱা হিতাধিকাৰী কেৱল তিনিচুকীয়া জিলাৰ কৃষকৰ ধন আত্মসাৎ কৰা হৈছে 15,94 লাখ টকা ঘূৰাই দিছে 23 জনে গ্ৰেপ্তাৰ হ'ব বাকী থকা 17,430 জন
ওদালগুৰি ডিষ্ট্ৰিক্টলৈ আহিছোঁ। ওদালগুৰিত ৩,২৪৮ গৰাকী 2,79,00,000 টকা আত্মসাৎ কৰা হৈছে। 25 জনে ঘূৰাই দিছে টকা। 3,223 জনক গ্ৰেপ্তাৰ কৰা হ'ব বিহুৰ আগে আগে। পশ্চিম কাৰ্বি আংলং 25,799 জনৰ ভুৱা হিতাধিকাৰী 11,55,00,000তকৈ অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছে। এজনক ঘূৰাই দিয়া নাই। আন এখন জিলা ডিব্ৰুগড়ৰ পিছত আন এখন জিলা যিখন জিলাত ভুৱা হিতাধিকাৰী ধৰা পৰিছে, চৰকাৰে টকা ঘূৰাই দিব কৈছে, এজনেও ঘূৰাই দিয়া নাই। ডিব্ৰুগড়ৰ লগতে পশ্চিম কাৰ্বি আংলঙত যিসকল ভুৱা হিতাধিকাৰী তেওঁলোকে চৰকাৰে অনুৰোধ জনোৱা স্বত্তেও এজনেও টকা ঘূৰাই দিয়া নাই। সেয়া নীল দেখুৱাইছোঁ। গতিকে 25,799 গৰাকীয়ে গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে এইখন জিলাত। এবাৰ আন এটা তথ্য আমি দিবলৈ বিচাৰিছোঁ, দুৰ্নীতি হোৱা জিলাৰ সংখ্যা কিমান। আচলতে দুৰ্নীতি হোৱা জিলাৰ সংখ্যা 23খন। ভুৱা হিতাধিকাৰীৰ নামত PM কিষাণ সন্মান নিধি ধনৰ নামত দুৰ্নীতি 33খন জিলাতে দুৰ্নীতি হৈছে অসমৰ। কল্পনা কৰক, দুৰ্নীতি হ্ৰাস পাইছে বুলি কোৱা হয়, 33খন জিলাত দুৰ্নীতি হৈছে। ভুৱা হিতাধিকাৰীৰ সংখ্যা 8,44,672 জন। এইসমূহ এটা ডাঙৰ ফিগাৰ। ইমান বৃহৎ সংখ্যক ভুৱা হিতাধিকাৰী অসমত ধৰা পৰিছে। ভুৱা তথ্যৰে তেওঁলোকে কিমান ধন সৰকাই নিছে সেয়া আপুনি শুনিলে আচৰিত হ'ব। কিমান কোটি কোটি টকা সৰকাই নিছে আপুনি এবাৰ কল্পনা কৰক। কিমান কোটি টকা তেওঁলোকে সৰকাই নিছে ভুৱা হিতাধিকাৰীসকলে। আপোনাৰ মোৰ কৰৰ টকাই হওক বা দুখীয়া মানুহৰ কৃষক ঘূৰাই দিছে। অৱশ্যে ইয়াৰ মাজত একাংশ ভাল হিতাধিকাৰী আছে। যেতিয়া তেওঁলোকে চৰকাৰে আহ্বান জনালে যে আপোনালোকক আমি গ্ৰেপ্তাৰ কৰিম, গ্ৰেপ্তাৰ অভাৰত 2,233 গৰাকীয়ে টকা ঘূৰাই দিছে। আৰু গ্ৰেপ্তাৰ হ'বলগীয়া হিতাধিকাৰীৰ সংখ্যা হৈছে 8,00,000, এতিয়া 42,439। এই সংখ্যাটো এতিয়া গ্ৰেপ্তাৰ হ'বলৈ বাকী আছে। সামগুৰিৰ পৰা অভিজিত বৰা, NB নিউজ।